दैज्लां बोथोरनि समावबो बिटिआर हालामाव बिसायख'थिनि दुंहाव बारा जेरैबो बारनो लाहांबाय। खुंथाय गोहोआव थानाय राजखान्थि हानजाजों लोगोसे बेरेखा हानजानि दैदेनगिरि मावथि सोद्रोमाफोरा रायजो राजाफोरनि गोसोखौ गावबा गाव हानजानि फारसे गोसो बोहोनो नाजानाय नुनो मोनहांदों। बे बिथिङाव कंग्रेस हानजायाबो उन जानानै थायाखै। 6 जुलाइ रबिबारनि मोनाबिलियाव फकिराग्राम बिटिसि बियाब सिंनि सिथिलायाव कंग्रेस हानजानि मोनसे बिसायख'थियारि सांग्रांथि मेलजों लोगोसे जयनिं हाबाफारि जालाङो। फकिराग्राम ब्लक कंग्रेस कमिटिनि बानजायनायाव जानाय बे जयनिं हाबाफारियाव बिपिएफ, इउपिपिएल, बिजेपि आरो गुबुन गुबुन हानजानि गोबां मददगिरिफोरा हानजा नागारनानै कंग्रेस हानजायाव हाबो। फकिराग्राम ब्लक कंग्रेस कमिटिनि आफादगिरि सहर आलीनि दैदेननायाव बिसायख'थियारि सांग्रांथि मेलजों लोगोसे जयनिं हाबाफारियाव आसाम प्रदेश कंग्रेस कमिटिनि नेहाथारि मजाहारुल इस्लाम, आसाम प्रदेश कंग्रेस कमिटि आइजो दालायनि नेहाथारि हुसनारा बेगम, क'क्राझार जिल्ला कंग्रेस कमिटिनि नेहाथारि बाहारुल इस्लामजों लोगोसे नुर जामाल शेख, खायरुल इस्लाम आरो हानजानि गुबुन गुबुन बिबानगिरि मावथि सोद्रोमाफोरा बाहागो लादोंमोन। পূৰ্ব সঁহাৰি পাইছোঁ মানে বিশেষকৈ আমাৰ যিজন কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিটিচিৰ আগমনৰ লগে লগে এটা নতুন জোৱাৰ উঠিছে আৰু সকলোৱে কংগ্ৰেছ দলক আঁকোৱালি ল'বলৈ মানে আগ্ৰহেৰে বাট চাই আছে। আৰু আমি য'তেই গৈছোঁ, যদি আমি মহিলাৰ কমিটি বনাবলৈ গৈছোঁ, তাত পুৰুষৰ কমিটি, উঠৰ কমিটি, NSY কমিটিৰ কাৰণে সকলো মানুহ আগ্ৰহেৰে বাট চাই আহিছে আৰু এইবাৰ বিটিচিত কংগ্ৰেছৰ চৰকাৰ হ'ব। প্ৰাৰ্থিত্বৰ দাবীদৰ মই এতিয়ালৈকে জনোৱা নাই, যিহেতু চাওক দলত কাম কৰিলে সকলোৰে এটা আশা থাকেই আৰু ময়ো প্ৰাৰ্থিত্ব প্ৰত্যাশী হয়, সেইটো মই নুই কৰিব নোৱাৰোঁ। যদি দলে মোক যোগ্য বুলি বিবেচিত কৰে, নিশ্চয় মই দলৰ হৈ পেলাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আৰু ফকিৰাগ্ৰাম সমষ্টিটোত বিপুল ভোটেৰে মই জয়যুক্ত হ'ম বুলি আশা কৰিছোঁ। এই চিথিলা আমাৰ মণ্ডলৰ অন্তৰ্গত এই চিথিলা গ্ৰামত আজি আমি বুথ কমিটি বনোৱাৰ উদ্দেশ্যে এটা সৰু মিটিং পাতিছিলোঁ। হয়তো আমি ভাবিছিলোঁ 20-25 জন 30 জন মানুহ হ'ব, আমি এটা সৰু বুথ কমিটি বনাই দিম। কিন্তু ইয়াত আহি ৰাইজৰ মহিলা পুৰুষৰ যিখিনি সঁহাৰি পালোঁ, পাই আমি নথৈ আনন্দিত যে ইমান ডাঙৰ এটা মিটিং হ'ল বুথ কমিটিৰ নামত, হয়তো আমি ভাবিব পৰা নাই। যাৰ কাৰণে এই চিথিলা গাঁৱৰ মহিলাসকল, যুৱকসকল আৰু বয়োজ্যেষ্ঠ মুৰব্বী ব্যক্তিসকলক আমাৰ কংগ্ৰেছৰ ফালৰ পৰা মই আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা এইখিনিয়েই ৰাইজে বুজাব বিচাৰিছে যে অহা আমাৰ যিটো বিটিআৰ নিৰ্বাচন হ'ব ছেপ্টেম্বৰ মাহত, ইয়াত কংগ্ৰেছৰ নেতৃত্বত বিটিআৰত এটা বলিষ্ঠ চৰকাৰ হ'ব আৰু 2026ত অসমৰ নৱনিযুক্ত সভাপতি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন বলিষ্ঠ কংগ্ৰেছৰ চৰকাৰ যে হ'ব, ইয়াই তাৰেই এক মানে প্ৰতিফলন ঘটিছে বুলি মই ভাবোঁ। আজি টোটেল বিভিন্ন দলৰ পৰা বিপিএফ, ইউপিপিএল, অন্যান্য দলৰ পৰা মুঠতে ইয়াত আজি 31 জন আনুষ্ঠানিকভাৱে আমাৰ কংগ্ৰেছ দলৰ নীতি আদৰ্শ প্ৰতি আকৃষ্ট হৈ জইনিং কৰিছে। প্ৰথমতে মই ধন্যবাদ দিছোঁ চিথিলা গ্ৰামৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে দলীয়ভাৱে তথা ভাৰতীয় জাতীয় কংগ্ৰেছ আকৃষ্ট হৈ বহুতে দলত যোগদান কৰিছে। তাৰ প্ৰাক্ষণতে আমি দুটা কমিটি কৰিছোঁ, এটা হ'ল চিথিলা গ্ৰাম বুথ কমিটি, পেৰেণ্ট আৰু মহিলা কমিটি। মহিলা কমিটিক আমি সভানেত্ৰী হিচাপে মঞ্জুমা বিবিক আমি ৰাইজৰ নিৰ্বাচন হিচাপে বা পন পচন্দ প্ৰাৰ্থী হিচাপে আমি মঞ্জুমা বিবিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী বনাইছোঁ আৰু জালালুদ্দিনক চিথিলা গ্ৰামৰ বুথ কমিটিৰ প্ৰেছিডেণ্ট। ইয়াত উপস্থিত আমাৰ জিলা APCC আৰু ব্লক কংগ্ৰেছৰ সভাপতি চহৰ আলী, মণ্ডল কমিটিৰ প্ৰেছিডেণ্ট হবিউৰ ৰহমান আৰু আমাৰ বিভিন্ন দলীয় কৰ্মীৰ উপস্থিতিত আমি এইখন কমিটি কৰিবলৈ খুব আনন্দিত হৈছোঁ। ফকিৰাগ্ৰাম সমষ্টিটো বিজেপিৰ দখলত আছে, কংগ্ৰেছে এইবাৰ কেনেকৈ আশাবাদী? কংগ্ৰেছ আশাবাদী নহয়, আমি নিৰ্ণায়ক হৈছোঁ যে আজিৰ মিটিংখনে আমাক উৎসাহিত কৰিছে আৰু অহা দিনত আমি যে কংগ্ৰেছে নিশ্চয় জয়ী হ'ব এই কথাটো নিশ্চিত।